আমার বিপরীতে গই আমার প্রতিচ্ছবি তৈরি করিবার চেষ্টা করি আছা আজি সাইজ সন্তানে আজি হই যাবে সাইজ আজি গণতান্ত্রিক প্রক্রিয়া আন্দোলন করা 15 দিন অব্যাহত হল আমি কর্মচারীসকলে সৰু সৰু দাবী বেছি ডাঙৰ নহয় কৰিব পাৰিলে মাননীয় মুখ্যমন্ত্ৰী মহোদয় এক সেকেন্ড সময় নালাগে কিন্তু আজি আমাৰ এই দাবী পূৰণ কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী মহোদয় সময় পোৱা নাই চাগৈ ব্যস্ত মানুহ তেখেতে হয়তো চাগে আমাৰ কৰ্মচাৰীসকলক ন্যায্য প্ৰাপ্তি অধিকাৰ দাবীত তেখেতে হয়তো আমাক আলোচনাৰ নিমন্ত্ৰণ দিব আমি এই নিমন্ত্ৰণ পাই তেখেতে আমাৰ সমস্যাখিনি সমাধান কৰিব বুলি আশাবাদী কিন্তু আজি আমি এই গণতান্ত্ৰিক প্ৰক্ৰিয়া আন্দোলন কৰা আজি 15টা দিন অতিক্ৰম হৈছে আমি একমাত্ৰ সৰু সৰু দাবী আৰু এই বহিৰাগত প্ৰতিষ্ঠানটোৱে অসমৰ ৰাইজক সেৱাৰ পৰা বঞ্চিত কৰাৰ লগতে যে আমাৰ কৰ্মচাৰীসকলক শ্ৰম আইন ভংগ অন্যায় অত্যাচাৰ কৰি আহিছে এই সকলোখিনি অৱগত কৰি আহিছোঁ মুখ্যমন্ত্ৰী মহোদয়ে এই প্ৰতিষ্ঠানটোৱে ইমানেই লুণ্ঠন কৰিছে নহয় আপুনি যদি ইনকুৱাৰী কৰে নিশ্চয় এই প্ৰতিষ্ঠানটোৰ বিষয়ে বহুতো জুলুমামি কৰি আপুনি ধৰা পেলাব পাৰিব এই প্ৰতিষ্ঠানটোৱে বিগত মাহত আমি কাম কৰা মাহত আজিলৈকে আমাৰ যি প্ৰাপ্য পাবলগীয়া আছে আজি আমাক প্ৰাপ্য দিয়াৰ পৰা তেখেতে বঞ্চিত হৈ আছে মুখ্যমন্ত্ৰী মহোদয় আপোনাৰ হস্তক্ষেপতো আমি অনুৰোধ জনাম আমি ইতিমধ্যে যোৱা মাহত যিখিনি কাম কৰি গৈছিলোঁ সেই কাম কৰা মজুৰিখিনি আমাক প্ৰদান কৰে তাৰ বাবে আপুনি আমাক সহায় জনাব বুলি আমি আশাবাদী মুখ্যমন্ত্ৰী মহোদয় আপোনাক হয়তো এই প্ৰতিষ্ঠানটোৱে আৰু এমডি মহোদয়জনে হয়তো আপোনাক বিপথে পৰিচালনা কৰিছে বা আমাৰ বিষয়ে বিপথে আপোনাক উৰা বাতৰি দি আছে আমি শুনামতে উক্ত প্ৰতিষ্ঠানটোৱে আহি সচলত আমাৰ সমস্যা সমাধানৰ কাৰণে আলোচনাত আহিছিল আমি হেনো আলোচনাত মান্তি হোৱা নাই কিন্তু আমি 15টা দিন অতিক্ৰম কৰাৰ পিছতো উক্ত প্ৰতিষ্ঠানটোৰ পৰা কোনো এজন বিষয়ববীয়া আমাৰ লগত ইয়াত আলোচনাত অহা নাই আপোনাক যিজনে বিপথে পৰিচালনা কৰিছে সঁচাকৈ দুখজনক আপুনি যদি সঁচাকৈ এই প্ৰতিষ্ঠানটোৱে আমাৰ লগত আলোচনা কৰিব আহিলে দিন সঁচাকৈ এই প্ৰতিষ্ঠানটো যদি দূষিত নহ'লেদিন আজি এই 3000 কৰ্মচাৰীয়ে এনেদৰে ৰাজপথত বা সচলত অতিবাহিত কৰিব লগা নহয় সেয়েহে মুখ্যমন্ত্ৰী মহোদয় আপোনাক অনুৰোধ জনাইছোঁ আপুনি যিহেতু খিলঞ্জীয়াক ৰক্ষণাবেক্ষণ দিয়াৰ স্বাৰ্থত অসমত এই চৰকাৰখন থিতাপি লৈছিল আপুনি সেইদৰে আমাৰ এই খিলঞ্জীয়া মানুহখিনিক ন্যায্য প্ৰাপ্তি অধিকাৰ প্ৰদান কৰি পুনৰ আমাক ৰাইজৰ মাজলৈ সেৱা প্ৰদান কৰাত সুবিধা কৰি দিয়ে যেন